Assad Jindabad, 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 Assad Jindabad, 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 Assad Amar rahe, amar rahe, Pradeep Nath Amar rahe, amar rahe, amar rahe, Justin Lakra Amar rahe, amar rahe, amar rahe. Assad Jindabad, 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 Assad Jindabad, 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 Ishaq Lakra Jindabad, 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 Ishaq Lakra Jindabad, 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 Ishaq Lakra Jindabad, 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 Assad Jindabad, Jindabad, Jindabad. No ST no rest, No rest, no rest, no ST no rest, no rest, no rest. Assad Jindabad, 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 Assad Jindabad, Assad Jindabad, Jindabad, Jindabad. Pradeep Nath Amar rahe, Amar rahe, amar rahe, Pradeep Nath Amar rahe, Pradeep Nath Amar rahe, amar rahe, amar rahe, Justin Lakra Amar rahe, amar rahe, amar rahe, Justin Lakra Amar rahe, amar rahe, amar rahe. Land pata, land pata, We want land pata, land pata, land pata, we want land pata, land pata, land pata, we want land pata. land pata, land pata. হয় আজি আমি অল অসম বাইক ৰেলী ওলাইছোঁ আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ আজিলৈকে ন্যায় পোৱা নাই আজি মোটামুটি 40-50 দিন হৈ গ'ল আজিলৈকে জুবিনদাৰ আজি মৃত্যু কি ন্যায় পোৱা নাই সেইটো লৈ আমি অল অসম বাইক ৰেলী ওলাইছোঁ আৰু যেহেতু যোৱাকালি য'ত গুৱাহাটীত মাছ গেদাৰিং হৈ গ'ল ট্ৰাইবেল সংঘৰ দ্বাৰা তাতে আমাক জনজাতি ক্ষেত্ৰত আমাক বিৰোধ কৰিছে আমি এইটো বহুত দুখিত যে জনজাতিকৰণ কৰা বা এছটি কোটা কৰা মানুহ কোন আছিল জয়পাল সিং মুণ্ডা আছিল সংবিধানত জয়পাল সিং মুণ্ডা লিখিছিল বুলিহে আজি সিহঁতে জনজাতিৰ অধিকাৰৰ বা জনজাতিৰ যোনটো পাব লগা প্ৰাপ্য পাই আছে আজি এই জয়পাল সিং মুণ্ডাৰ বংশ গোটেই ভাৰতত আছে আজি এই জয়পাল সিং মুণ্ডাৰ বংশ গোটেই অসমতো আছে কিন্তু আজি এই জয়পাল সিং মুণ্ডাৰ বংশ আজি বা বিৰচা মুণ্ডাৰ বংশ আজি বা সিধুকানীৰ বংশ আজি অসমত এছটি পোৱা নাই আৰু এই এছটি পোৱা সময়তে আজি বহুত দল সংগঠনে আমাক আজি বাধা দি আছে এইটো আমি বহুত ধিক্কাৰ দিছোঁ আৰু আমি দুখেৰে ক'ব খুজিছোঁ কিন্তু কাৰো আমি পকেটৰ পৰা খোজা নাই সাংবিধানিক হিচাপে য'ত নেকি 1950 চনৰ ভলিউম 1 ভলিউম 2 সেই হিচাপত আমাক এছটি লাগে আৰু আমি কাৰোবাৰ ক্ষতি হোৱাকৈ আমি এছটি বিচাৰা নাই যোনটো সংবিধানত লিখা আছে এই সংবিধানৰ মতেহে আমাৰ এছটি লাগে বুলি আমি চৰকাৰক কৈ আছোঁ বাৰে বাৰে যে আপোনালোক প্ৰতিশ্ৰুতি দিয়ে চৰকাৰখনে তাৰপিছত প্ৰতাৰণা কৰে এইটো ক্ষেত্ৰত কি ক'ব হয় চৰকাৰে বাৰে বাৰে আমাক প্ৰতাৰণা কৰি আছে প্ৰতিশ্ৰুতি দিয়াৰ পিছত আমাক প্ৰতাৰণা কৰি আছে সেইটো কাৰণে আমি আজি সকলো সমগ্ৰ অসমৰ আদিবাসী ৰাজপথত ওলাই আহিছোঁ আপোনালোকে চালে কি তিনিচুকীয়াতে ইমান ডাঙৰ মাছ গেদাৰিং হৈ গ'ল ডিব্ৰুগড়ত মাছ গেদাৰিং হৈ গ'ল আমাৰ ঢেকিয়াজুলি ওদালগুৰি অল অসমত মাছ গেদাৰিং হৈ আজি আমি অল অসমত বাইক ৰেলী কৰিছোঁ যাতে আদিবাসী আমি একটা চেইন বনাই আছোঁ যাতে চেইন হৈ আদিবাসী মানুহে নিজৰ দুখটো বুজি পায় চৰকাৰ যে আমাক কি গাফিলতি কৰি আছে এইটো বুজি পাব তাৰপিছত 26ত কি কৰিব লাগিব এইটো ছাত্ৰ সংগঠনে সিদ্ধান্ত ল'ব আৰু ডেফিনেটলি জনজাতিৰ যোনটো পাবৰ কাৰণে 5টা বৈশিষ্ট্য যোৱাকালি আমাৰ আদিত্য খাকৰা ডাঙৰে কৈছে এই জনজাতিক বৈশিষ্ট্য আমাৰ অলমষ্ট ক্লিয়াৰ আছে আৰু ক'ব লগা কোনো য'ত নেকি জনজাতিৰ কোটাটো জনজাতিৰ বস্তুটো উত্থাপন কৰি সংবিধানত আনা মানুহ বা মানা হ'ল জয়পাল সিং মুণ্ডা সেই জয়পাল সিং মুণ্ডাৰ বংশ মানুহ আজি আমাক যদি আৰু বৈষম্য খোজে এইটো বহুত দুখৰ কথা আমি অলমষ্ট দিয়া হৈছে আৰু 2019ত য'ত নেকি বিলটো পৰি আছে অলমষ্ট এইটো ক্লিয়াৰ আছে কিন্তু অসমৰ পৰা কিছুমান ব্যক্তিয়ে কিছুমান দল সংগঠনে বাধা দিয়াৰ কাৰণে চৰকাৰে আজি ভয় খাইছে কিন্তু চৰকাৰক ক'ব খোজো বা হেমন্ত শৰ্মাক আমি ক'ব খোজো সিহঁতৰ মতে আপুনি চলে না সিহঁতক আপুনি চলায় এইটোৱে আমাৰ প্ৰশ্ন যদি সিহঁতৰ মতে আপুনি চলে তেনেহ'লে চৰকাৰে এৰিলে হ'ল সিহঁতৰ পিছে পিছে গ'লে হ'ল সেইটো কাৰণে আমি কৈছোঁ আপুনি চৰকাৰ হয় সমগ্ৰ জাতি জনগোষ্ঠীক কেনেকৈ আগুৱাই লৈ যাব লাগে কেনেকৈ সা সুবিধা দিব লাগে এইটো আপোনাৰ দায়িত্ব হয় এই যে কালি পৰহি আপুনি তেল নিমখ দালি আদি এইটো বিতৰণ কৰি মানুহক বা আমাৰ অসমৰ জনগণক বুৰ্বক বনাই লাভ নাই সেইবিলাক তেল চাউল দাইল বহুত দিনৰ পৰা
মানুহে কিনি খাই জীয়াই আছে, য'ত নেকি আমাক সাংবিধানিক সুৰক্ষা সেইটোৱে সমগ্ৰ অসমৰ যি জনজাতিয়ে জনজাতিৰ কাৰণে মাত মাতিছে, সিহঁতক জনজাতি দিবই লাগে আৰু একো কোনো কথা নাই। হয়, নৱেম্বৰ মাহৰ 25 তাৰিখে অসম চৰকাৰ কেবিনেটত পাছ কৰি যোনটো জনগোষ্ঠীৰ প্ৰতিবেদন ভাৰত চৰকাৰে পঠাব, সেই প্ৰতিবেদনত অসমৰ আদিবাসীসকলক একো গাফিলতি নকৰাকৈ শুদ্ধকৈ যাতে প্ৰতিবেদন বা ৰিপৰ্ট ভাৰত চৰকাৰে পঠাব বুলি আমি সৰ্বান্ত চৰকাৰক আমি ক'ব খুজিছোঁ।